আপুনি ইতিমধ্যে প্ৰকাশ কৰিছে যে আজি আচলতে ভোগৰ উৎসৱ ভোগালী আজি উৰুকাৰ পিছত আজি মেজিৰ জুইৰ উত্তাপ লৈ আচলতে সকলোৱে দিনটোৰ যি ধৰ্মীয় এক অনুভূতি লৈ আচলতে আৰু আমাৰ যি পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰি সকলোৱে এই দিনটো অতিবাহিত কৰিছে। মই দেখিবলৈ পাইছে মই মেজিৰ জুইৰ ওচৰৰ একুৰা জুইৰ ওচৰত আছোঁ। গাঁৱত এনেকুৱা ধৰণৰ জুই ৰখা হয় আৰু এই জুইত আচলতে সমগ্ৰ দিনটো নিশালৈকে আচলতে সকলো লোকে এনেকুৱা ধৰণে তেওঁলোকে জুইৰ উত্তাপ লয়। তাৰ লগে লগে হৰিনাম থাকে। মহিলাসকলে হৰিনামত ইতিমধ্যে মই কৈছোঁ যে মই নলবাৰীৰ বৰভাগৰ মই পথৰুৱা তলাত আছোঁ। ইয়াত মহিলাসকলে ইতিমধ্যে নাম ধৰা যি কাৰ্যসূচী সেই নাম ধৰা কাৰ্যসূচী তেওঁলোকে আৰম্ভ কৰিছে। মই পোনে পোনে এই যি নামৰ কাৰ্যসূচী সেই নামৰ কাৰ্যসূচীলৈ লৈ গৈছোঁ। দেখিবলৈ পাইছে ইতিমধ্যে গাঁৱৰ যিসকল মহিলাসকল আছে মহিলাসকলে ইতিমধ্যে হৰিণ নামত তেওঁলোকে অংশগ্ৰহণ কৰিছে। মই কথা পাতিবলৈ চেষ্টা কৰিম। আজিৰ দিনটো কি কৰিলে? আজিৰ দিনটোত ৰাতিপুৱা মেজি পোৱালোঁ, মেজি জুই, তাৰপিছত ঘৰত কাম বন কৰি দুপৰীয়া গোসাঁইৰ ঘৰৰ কাম কৰিলোঁ, নৈবেদ কৰিলোঁ, গোসাঁইৰ ঘৰত ভোগ। আপুনি কি কৰিলে? হয়, ব্ৰজন তালুকদাৰ, আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। আৰু সেয়া আমাক নলবাৰীৰ পৰা পৰিৱেশ দেখালে। ভোগালী বিহু উপলক্ষে ইতিমধ্যে আয়তীসকলে নাম লোৱাৰ কিছু দৃশ্য আমাক দেখুৱালে আমাৰ জ্যেষ্ঠ সাংবাদিক ব্ৰজন তালুকদাৰে।